আলোচনা কৰি পেলাই আমি দুখীয়া মানে পৰিয়ালৰ লগত আলোচনা কৰি পেলাই আমি চৰ্চা কৰি পেলাই আমি তিনিটা দাবী আমি ঠিক কৰিছিলো আৰু পুনৰ আমি এই দাবীটো আমি ৰাখিছো যে দোষীসকলক হত্যাকাৰীক আৰু মানে যিসকল মানে ধৰ্ষণকাৰী তেখেতসকলক আনটিল ডেথ মানে ফাঁচি দিব লাগে আৰু তেখেতসকলক ফাষ্ট ট্ৰেক মানে বিচাৰৰ আণ্ডাৰত মানে আনিব লাগে বুলি আমি দাবী জনাইছো লগতে আমি ইণ্টাৰিম কম্পেনচেশ্যন টু মানে হিৰণ্ময় কাকলাৰী যি মানে হত্যাৰ মানে বুলি হ'বলৈ মানে বাধ্য হৈছে তেখেতৰ মানে পৰিয়াললৈ মানে ইণ্টাৰিম কম্পেনচেশ্যন 20 লাখ দিব লাগে বুলি আমি দাবী জনাইছো আৰু ভিকটিম মানে ৰেপ ভিকটিম মানে দুগৰাকী ছোৱালী তেখেতসকলক 5 লাখকে মানে ইণ্টাৰিম মানে কম্পেনচেশ্যন দিব লাগে বুলি এই তিনিটা দাবীটো লৈ পেলাই আমি পুনৰ আজি এই জোৰ সমদলটো আমি ল'বলৈ বাধ্য হৈছো অসম পুলিচৰ যিখিনি ৰেছপন্স বা অসম পুলিচৰ যিখিনি একশ্যন আমি মানে সন্মান জনাইছো আমি গোৱালপাৰা পুলিচ বা অসম পুলিচলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো লগালগ দোষীসকলক বা হত্যাকাৰীক বা ধৰ্ষণকাৰীক তেখেতসকলে মানে এৰেষ্ট কৰিছে এৰেষ্ট কৰি পেলাই তেখেতসকলক জেললৈ পঠাই দিছে তাত লোকে ঠিকেই আছে কিন্তু আজি আমি দেখিছো যে অসম চৰকাৰ অসমৰ মানে মাননীয় মানে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ চৰকাৰৰ মন্ত্ৰী বা তেখেতৰ চৰকাৰৰ যিখিনি মানে MLA তেখেতসকলে হিৰণ্ময় কাকলাৰীৰ ঘৰত গৈ পেলাই মানে খবৰ ল'বৰ কাৰণে তেখেতসকলে সময় পোৱা নাই আৰু দুগৰাকী মানে ৰেপ ভিকটিম সেই মানে দুগৰাকী ৰেপ ভিকটিমৰ ওচৰত গৈ তেখেতসকলে মানে খবৰ ল'বলৈ মানে সময় পোৱা নাই এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক এইটো আমি লাভ পাইছো এইটোৰ কাৰণে আমি আজি নিখিল বড়ো ছাত্ৰ সন্থাই মানে ক'বলৈ বাধ্য হৈছো এই অসমত ট্ৰাইবেলসকলে নিৰাপত্তা মানে নোহোৱা হৈ গৈছে নেকি বা ইণ্ডিজিনিয়াছ মানে ব্যক্তিসকলে এই অসমত মানে নিৰাপত্তা নাই নেকি বা ট্ৰাইবেল বা মানে ইণ্ডিজিনিয়াছ সকলৰ কাৰণে জাষ্টিছৰ কাৰণে অসম চৰকাৰে একো মাত মাতিবৰ কাৰণে এতিয়া মানে সাহস নাই নেকি এইটো আমাৰ প্ৰশ্ন আজিও আমি অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছো আপোনালোকে অতি শীঘ্ৰে হিৰণ্ময় কাকলাৰীৰ ঘৰত গৈ খবৰ লওক বা দুগৰাকী মানে যিসকল মানে ৰেপ ভিকটিম তেখেতসকলৰ ওচৰত গৈ আপোনালোকে এইটো খবৰ লওক অন্যথা আমি নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক সময়ত আমি আজিতকৈ মানে আমি তীব্ৰ মানে বা মানে কটতকৈ আমি আমাৰ যিখিনি আন্দোলন আমাৰ আন্দোলনটো আমি বঢ়াই লৈ যাম আৰু আমাৰ আন্দোলনটো আমি এইটো আমি বেছিকৈ আমি কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছো তো এইখিনি সময়ত মই মানে বিশেষ মানে ক'বলৈ যোৱা নাই